নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। আজি অনুষ্ঠিত হৈ যোৱা মেট্ৰিক পৰীক্ষাৰ যি ছ'চিয়েল ছায়েন্সৰ কুৱেশ্যন পেপাৰ আছিলে তাৰ 45 MCQ আনচাৰখিনি লৈ আহিছোঁ। আপোনালোকৰ অসমীয়া আৰু ইংলিছ দুয়োটা ভাৰ্চন আহিছিলে, গতিকে মই প্ৰথম নহয় মই আছামিজ ভাৰ্চনটোৰ ওপৰতে আনচাৰখিনি কৈ যাম যাতে আপোনালোকৰ সুবিধা হয়। আপোনালোকৰ কুৱেশ্যন বুকলেট দি হয় এখন, আপোনালোকৰ হয়তো বেলেগ বেলেগ আহিব পাৰে ছেট, গতিকে চাই ল'ব। তলত কোনটো শুদ্ধভাৱে মিলি আছে সুধিছে, গতিকে কাৰেক্ট আনচাৰ অপশ্যনৰ 1 A হ'ব না 2। তাৰপিছত কুৱেশ্যন 2 মই আপোনালোকে কুৱেশ্যনবোৰ পঢ়ি নাযাওঁ, ডাইৰেক্ট আনচাৰকেইখিনি কৈ যাম। কুৱেশ্যন 2 আনচাৰ হৈছে আপোনালোকৰ A হয়। তাৰপিছত কুৱেশ্যন 3 আনচাৰ আপোনালোকৰ কুৱেশ্যন 3 যি আনচাৰ আছে সেইটো আপোনালোকৰ D হ'ব 1C, অৰ্থাৎ কেবিনেট মিছন আপোনালোকৰ 1944 চনত আহিছিলে মাৰ্চ মাহত। খচৰা কমিটি আপোনালোকৰ 29 আগষ্ট 1947 চনত হৈছিলে। তাৰপিছত ভাৰতৰ সংবিধান গ্ৰহণ কৰা হৈছিলে আপোনালোকৰ 26 নৱেম্বৰত আৰু কাৰ্যকৰী হৈছিলে আপোনালোকৰ 1950 চনত 26 জানুৱাৰী। কুৱেশ্যন নম্বৰ 4ৰ কাৰেক্ট আনচাৰ আপোনালোকৰ C হয় 1, 3, 4। তাৰপৰা আহিলে কুৱেশ্যন নম্বৰ এইখিনি ইংলিছখিনি। তাৰপৰা কুৱেশ্যন নম্বৰ 5 এইটো আপোনালোকৰ কুৱেশ্যন নম্বৰ 5ৰ কাৰেক্ট আনচাৰ C হয় হু। তাৰপৰা কুৱেশ্যন নম্বৰ 6ৰ কাৰেক্ট আনচাৰ আপোনালোকৰ D হয় উদাৰীকৰণ আৰু ব্যক্তিকৰণ প্ৰক্ৰিয়াই গোলকীকৰণ প্ৰক্ৰিয়াত বাধাগ্ৰস্ত কৰে। তাৰপিছত আহিলে এইটো আপোনালোকৰ অশুদ্ধটো বাচিবলৈ দিছিলে, গতিকে কাৰেক্ট আনচাৰ D 6ৰ। তাৰপিছত আহিলে কুৱেশ্যন নম্বৰ 7 ৰ কাৰেক্ট আনচাৰ আপোনালোকৰ C হয় জনমুৰি আই। কুৱেশ্যন নম্বৰ 8 কলাধন সম্পৰ্কে শুদ্ধ উত্তৰকেইটা বাছি উলিওৱা। কলাধনৰ সম্পৰ্কে কলাধন বৰণ ক'লা, এইটো একদম ভুল। ই কৰ ফাঁকিৰ সৈতে জড়িত, এইটো আপোনালোকৰ কাৰেক্ট আনচাৰ। ই অৰ্থনৈতিক অপৰাধৰ ফলত সৃষ্টি হয়, এইটো শুদ্ধ। ই চৰকাৰী ৰাজকোষত জমা হোৱাটো ভুল। 2 আৰু 3 কাৰেক্ট আনচাৰ, গতিকে আপোনালোকৰ কাৰেক্ট আনচাৰ হ'ব 8ৰ B। তাৰপৰা আহিলে কুৱেশ্যন নম্বৰ 9 ভাৰতত কাগজী মুদ্ৰা কোনে ছপা কৰে। আপোনালোকৰ কাৰেক্ট আনচাৰ হৈছে C ভাৰতীয় ৰিজাৰ্ভ বেংকে। তাৰপৰা আহিলে আপোনালোকৰ কুৱেশ্যন নম্বৰ 10ৰ এইটো পোৱাব লাগিছিলে, গতিকে কাৰেক্ট আনচাৰ আপোনালোকৰ 10ৰ B হ'ব সৰ্বোচ্চ 4জন কেন্দ্ৰীয় মন্ত্ৰী থাকে পদেন সদস্য। তাৰপৰা মুখ্য কাৰ্যবাহী বিষয়া এজন ভাৰতীয় প্ৰশাসনিক বিষয়া, গতিকে কাৰেক্ট আনচাৰ আপোনালোকৰ 10ৰ B। তাৰপৰা আহিলে আপোনালোকৰ 11ৰ 1905 চনত বংগ বিভাজন কেতিয়া কাৰ্যকৰী হৈছিল সুধিছে 16 অক্টোবৰ। তাৰপৰা কুৱেশ্যন নম্বৰ 12ৰ আপোনালোকৰ কাৰেক্ট আনচাৰ A হয়। ইয়াত আপোনালোকৰ A হ'ব কাৰেক্ট আনচাৰ। 1ৰ D হ'ব চম্পাৰণ আন্দোলন 1917 পৰা 18 হৈছিলে। তাৰপৰা 2C চাইমন কমিশ্যন আপোনালোকৰ 1927 চনত 28 চনত ইণ্ডিয়ালৈ আহিছিলে। জালিয়ানৱালাবাগৰ হত্যাকাণ্ড 1919, গতিকে এইখিনি চাব। গতিকে কাৰেক্ট আনচাৰ আপোনালোকৰ 1919 যদি 1ৰ D হয়, 2C হয়, 3 যদি আপোনালোকৰ B হয়, তেতিয়াহ'লে 4ৰ A হ'ব। কিফ মিছন 1942 চনত আহিছিলে। গান্ধী আইৰণ চুক্তি 1931, গতিকে 12ৰ A আনচাৰ। তাৰপৰা আহিলে 13ৰ আপোনালোকৰ কাৰেক্ট আনচাৰ আপোনালোকৰ C হয়। তাৰপৰা আহিলে আপোনালোকৰ কুৱেশ্যন নম্বৰ 14ৰ কাৰেক্ট আনচাৰ B হয়। তাৰপৰা কুৱেশ্যন নম্বৰ 15ৰ আপোনালোকৰ কাৰেক্ট আনচাৰ A হয়। A আৰু R উভয় সত্য, R আৰু A শুদ্ধ ব্যাখ্যা। 15ৰ আপোনালোকৰ A। তাৰপৰা 16ৰ কাৰেক্ট আনচাৰ আপোনালোকৰ C হয়, এইটো ফুলগুৰি ধাৱা। তাৰপৰা আহিলে আপোনালোকৰ কুৱেশ্যন নম্বৰ 17ৰ কাৰেক্ট আনচাৰ C হয় অৰ্থনৈতিক শোষণ। কুৱেশ্যন নম্বৰ 18 আপোনালোকৰ কাৰেক্ট আনচাৰ D হয় ভাৰত ত্যাগ আন্দোলন। তাৰপৰা আহিলে আপোনালোকৰ কুৱেশ্যন নম্বৰ 19ত আছে আপোনালোকৰ A হ'ব অপশ্যন Aটো শুদ্ধ উত্তৰ। তাৰপৰা কুৱেশ্যন নম্বৰ 20 কাৰেক্ট আনচাৰ আপোনালোকৰ D হ'ব ৰাইচ মিল ফুলগুৰি ধাৰা ৰঙীয়া কৃষক বিদ্ৰোহ পথুগত কৃষক বিদ্ৰোহ। 21ৰ কাৰেক্ট আনচাৰ A হয় মিজোৰামৰ চেৰাওলোক নৃত্য কিহৰ বাঁহ ব্যৱহাৰ কৰা বাঁহ। তাৰপৰা 22 আপোনালোকৰ B হয় অৰুণোদয়ৰ জৰিয়তে আপোনালোকৰ অসমীয়া ভাষাটো আধুনিক ৰূপ বিকশিত হৈছিলে। তাৰপৰা 23 কাৰেক্ট আনচাৰ আপোনালোকৰ B হয় আছাম এছ'চিয়েশ্যন 1903 চনত গঠন হৈছিলে। তাৰপৰা আহিলে আপোনালোকৰ 24 আপোনালোকৰ কাৰেক্ট আনচাৰ হৈছে B 1 আৰু 2। তাৰপৰা 25ৰ কাৰেক্ট আনচাৰ B হয় বাল গংগাধৰ তিলকৰ স্মৃতিত। তাৰপৰা আহিলে আপোনালোকৰ 26ৰ আপোনালোকৰ কাৰেক্ট আনচাৰ C হয়। তাৰপৰা আহিলে 27ৰ কাৰেক্ট আনচাৰ আপোনালোকৰ B হয়। তাৰপৰা 28ৰ কাৰেক্ট আনচাৰ আপোনালোকৰ D হয়। তাৰপৰা আহিলে 29ৰ কাৰেক্ট আনচাৰ আপোনালোকৰ B হয়। তাৰপৰা 30 কাৰেক্ট আনচাৰ আপোনালোকৰ D হয় প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনি। তাৰপৰা 31ৰ কাৰেক্ট আনচাৰ D হয়
তাৰপৰা আহিলে আপোনালোকৰ 32 কাৰেক্ট আনচাৰ চি হয়, কাৰ্বন ডাই অক্সাইড আৰু মিথেন। তাৰপৰা আহিলে আপোনালোকৰ 32 পিছত আহিলে আপোনালোকৰ 33 কাৰেক্ট আনচাৰ আপোনালোকৰ এ হয়। তাৰপৰা আহিলে 34 কাৰেক্ট আনচাৰ আপোনালোকৰ ইয়াত আপোনালোকৰ কাৰেক্ট আনচাৰ চি হ'ব 2 আৰু 3। ব্যক্তিগত সম্পদ হৈছে ভাল চৰিত্ৰ আৰু ক্ষয়শীল সম্পদ হৈছে প্ৰাকৃতিক গেছ। প্ৰাকৃতিক গেছ ক্ষয়শীল মানে এটা সময় নাইকিয়া হৈ যাব, গতিকে কাৰেক্ট আনচাৰ 2 আৰু 3 অপশ্যন চি হ'ব 34। 35 কাৰেক্ট আনচাৰ আপোনালোকৰ ডি হয়। তাৰপৰা 36 যদি চোৱা হয় কাৰেক্ট আনচাৰ এ হ'ব। তাৰপৰা আহিলে আপোনালোকৰ 36 পিছত 37 ভাৰত মহাসাগৰ সম্পৰ্কে তলৰ কোনটো বিকল্প শুদ্ধ। 37 কাৰেক্ট আনচাৰ আপোনালোকৰ ডি হয়। 38 কাৰেক্ট আনচাৰ চি হয়, পৰিৱেশৰ আঞ্চলিক সমস্যা হয়। ব্ৰহ্মপুত্ৰ আৰু বানপানী হৈছে পৰিৱেশৰ আঞ্চলিক সমস্যা। 39টো আপোনালোকৰ কাৰেক্ট আনচাৰ চি হয়। তাৰপৰা আহিলে আপোনালোকৰ 40 আপোনালোকৰ বি হয়, এইখিনি আপোনালোকে মিলাব লাগিছিলে 40। তাৰপৰা আহিলে 41ৰ কাৰেক্ট আনচাৰ আপোনালোকৰ চি হয়। তাৰপৰা আহিলে আপোনালোকৰ 42 কাৰেক্ট আনচাৰ আপোনালোকৰ বি হয়। ভাৰতবৰ্ষৰ কিয়খন সমাজবাদী ৰাষ্ট্ৰ, ইয়াৰ কাৰেক্ট আনচাৰ বি হয় 2 আৰু 3। তাৰপৰা আহিলে 43 কাৰেক্ট আনচাৰ আপোনালোকৰ এ হয়, অৰিনিক পাৰানা আৰু পাৰাগুৱে, দক্ষিণ আমেৰিকাৰ মহাদেশৰ ক্ষেত্ৰত 43 কাৰেক্ট আনচাৰ এ হয়। তাৰপৰা 44ৰ কাৰেক্ট আনচাৰ এ হয়, পেনজিয়াৰ উত্তৰ অংশ। তাৰপৰা অন্তিমটো কুৱেশ্যন হৈছে 45 2011 চনৰ লোকপিয়ল অনুসৰি তলৰ কোনটো যোৰ শুদ্ধভাৱে মিলি আছে। গতিকে 45ৰ কাৰেক্ট আনচাৰ এ হয়, প্ৰথম শ্ৰেণীৰ নগৰ তিনিচুকীয়া, দ্বিতীয় শ্ৰেণীৰ নগৰ শিৱসাগৰ। গতিকে আপোনালোকে 45খিনি আনচাৰ পাই গ'ল। হয়তো ইয়াতে মাজত 2 এটা ভুল হ'বও পাৰে, গতিকে চাই ল'ব। গতিকে 45ৰ যি আনচাৰ আছিলে গোটেইখিনি মই আপোনালোকক জনাই দিম।